মাননীয় অধ্যক্ষ মহোদয়, আপুনি এটা গুৰুত্বপূৰ্ণ বিষয় আজি জুৰৰ ওচৰত উত্থাপন কৰাৰ অনুমতি দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰচণ্ড গৰমে ভাবুকি আনিছে শ্ৰমিকৰ স্বাস্থ্যৰ প্ৰতি। এই সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ। ইতিমধ্যে এই বিষয়টো কেন্দ্ৰ চৰকাৰে হেল্থ মিনিষ্ট্ৰীয়ে ইতিমধ্যে নিৰ্দেশনা দিছে যে এভইড ষ্টেচনাৰ্ছ আউটডোৰ ৱৰ্ক বিটুইন 12 noon to 3 PM। কেন্দ্ৰ স্বাস্থ্য বিভাগে দিছে যে 12টা বজাৰ পৰা 3 বজালৈকে যিটো গৰমৰ পৰিৱেশ ইয়াত কাম কৰিবলৈ মানে অনুমতি প্ৰদান কৰিব নালাগে। মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট কেন্দ্ৰ চৰকাৰে কৈছে এডভাইচ কৰিছে যে শ্ৰমিকক আউটডোৰ কৰ্মৰ পৰা মানে ৰক্ষা কৰিব লাগে। আমি যদি আকৌ যদি চাওঁ মানে মেট্ৰলজিষ্টসকলে ইতিমধ্যে কৈছে দ্য ইয়াৰ 2026 ইজ অন ট্ৰেক টু ৰেংক এমং দ্য টপ 4 ৱাৰ্মেষ্ট ইয়াৰ ইন ৰেকৰ্ডেড history. 2026 remain dangerously close to the key Paris Agreement threshold. Key Paris Agreement mane ki is a legal commitment to limit global warming to well below 2 degrees Celsius above pre-industrial level. Ako koise বৈজ্ঞানিকসকলে ধাৰণা কৰিছে যে greenhouse gas immunious and natural weather patterns like El Nino. El Nino mane ki? El Nino mane meteorologists hokole warning dise that a rapidly development and pattern record breaking super El Nino is underlying in the tropical Pacific Ocean. অৰ্থাৎ সাগৰৰ পৰা উৎপাদিত হোৱা এটা বতাহে আমাৰ গ্লোবেল ৱাৰ্মিঙৰ ক্ষেত্ৰত এটা ভয়াৱহতা এটা সৃষ্টি কৰিছে। সেইকাৰণে মই সময় সদনৰ বেছিকৈ নলৈ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক আহ্বান জনাম। মই লগতে এই চেগতে ধন্যবাদ জনাব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। যোৱাকালি কোনো এটা কথাত এনে বিষয় উত্থাপন কৰাৰ কথা উল্লেখ কৰাত তেখেতে খুব সুন্দৰ হ'ব বিষয়টো উত্থাপন কৰিবলৈ তেখেতে মোক পৰামৰ্শ দিছিল। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, মন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছোঁ এই বিষয়টো উত্থাপন কৰিবলৈ সুযোগ দিয়াৰ বাবে। মই নিজকে চাহ জনগোষ্ঠীৰ আদিবাসী সমাজৰ এজন সন্তান হিচাপে কেইদিনমান আগত যাওঁতে বাৰুকৈ অনুভৱ কৰিছিলোঁ যেতিয়া PM প্ৰশাসন আঁচনিৰ অধীনত ভাৰতৰ স্বাধীনতা হোৱা 80 বছৰ হ'বলৈ হৈছে। চাহ বাগানৰ শ্ৰমিকসকলৰ পূৰ্বৰ কোনো চৰকাৰে কেতিয়াও এই 80 বছৰত এই অ'পেন স্পেচত যে কাম কৰে শ্ৰমিকসকলে এনে প্ৰচণ্ড গৰমত যদি কোনো এগৰাকী মহিলাৰ সন্তানক যদি গাখীৰ খুৱাব লগা হয় সেই পুৰণা ব্ৰিটিছ জামানাৰ এই ক্ৰিছ হাউচবোৰতে গাখীৰ খুৱাব লগা হয়। আকৌ যদি আমি চাওঁ কাৰোবাৰ যদি মূৰ ঘূৰাই গছৰ তলত বহিব লাগে বা যদি মহিলাসকলে গাখীৰ খুৱাই থাকে পুৰুষজনে বহিবলৈ স্থান নাপায়, তেওঁ বাহিৰত বহিব লাগে, ৰ'দে বৰষুণে বহিব লাগে। ক্ৰিছ হাউচ বুলিবলৈ নাছিল। বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰখনৰ সময়ত যদি লাইনৰ ৰাস্তা শ্ৰমিকৰ নিৰ্মাণ হ'বলৈ ধৰিছে, মডেল অংগনবাদী কেন্দ্ৰৰ পৰা মডেল স্কুলৰ পৰা মডেল কলেজলৈকে নিৰ্মাণ হৈছে, য'ত কাৰেণ্ট নথকা জেগাত কাৰেণ্টৰ নিৰ্মাণ হোৱাৰ পৰা আদি কৰি 280 টকালৈকে মজুৰি বিজি হোৱা, চাহ শ্ৰমিকসকলক চাই থকা প্ৰতিষ্ঠান অসম চাহ মজদুৰ সংঘক স্কৰ্পিঅ'ৰ দৰে গাড়ী প্ৰদান কৰা, মাতৃ পট্টা প্ৰদান কৰা, খেলৰ ব্যৱস্থা গ্ৰহণ কৰা গৰ্ভৱতী মহিলাই এটকাও পোৱা নাছিলে, চৰকাৰে কেতিয়াও দিয়া নাছিল। যি মালিক পক্ষই মজুৰি দিছিলে সেয়াই, কিন্তু 15,000 টকাকৈ গৰ্ভৱতী মহিলাসকলক প্ৰদান কৰা, চাহ শ্ৰমিক আদিবাসী সমাজৰ লোকসকল থকা অঞ্চলসমূহত ষ্টেডিয়াম নিৰ্মাণ কৰি দিয়া, CM ট্ৰিবুলে দিয়া, মহিলা উদ্যমিতা দিয়া, আত্মসহায়ক গোটক দিয়া, SC ST মৰ্যাদালৈকে আমাক লৈ যাবলৈ বিচৰা, PM পোষণ অভিযানৰ পৰা আদি কৰি প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক মানে উন্নত অভিযানৰ অধীনত য'ত চাহ বাগানৰ স্কুল আছে, আদিবাসী সমাজৰ স্কুল আছে, সেই সময়ত ভাৰতৰ স্বাধীনতা 80 বছৰলৈকে অপেক্ষা কৰিব লগা হ'ল বিজ্ঞানাগাৰৰ বাবে, আমি অপেক্ষা কৰিব লগা হ'ল আমাৰ ডিজিটেল ক্লাছৰুমৰ বাবে। এতিয়া পাইছোঁ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰ সময়ত। তেনেস্থলত মই অনুৰোধ জনাম
যি আমাৰ দাদা বৌ আমাৰ দেউতা মাসকলে আমাৰ মামা মামী আমাৰ খুৰা খুৰীসকলে কাম কৰি আছে চাহ বাগানৰ প্ৰায় আমাৰ ইণ্ডাষ্ট্ৰিয়েল ৰেষ্টেট টি গাৰ্ডেন আৰু যদি আমি ক্ষুদ্ৰ চাহ খেতিয়ক ধৰোঁ তুলনামূলকভাৱে 20 লাখ ওচৰা-ওচৰি যে চাহ শ্ৰমিকসকলে আমি যি সময়ত এচিত থাকিও আমি গৰম পাওঁ, যি সময়ত ফেনত থাকিও আমি গৰম পাওঁ, যি সময়ত আমি বাহিৰত অকণমান ওলাই গ'লে আমাৰ অকণমান সামৰিব বিচাৰিছোঁ আমি গৰম পাওঁ। এইটো যিটো বৰ্তমান যিটো মেট্ৰলজিষ্টসকলে বৈজ্ঞানিকসকলেও কৈ আছে যে এটা ডাঙৰ এটা ভয়াৱহতা আহিছে এল নিনো বুলি এটা যিটো আহি আছে সেইটো লৈ পেলাই যিটো গৰম পৰিছে ইয়াত আমাৰ ইতিমধ্যে হেল্থ মিনিষ্ট্ৰী লেবাৰ মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াও বন্ধ দিয়া চিন্তা কৰিছে। বহু স্কুলে আমাৰ অসম চৰকাৰেও ইতিমধ্যে দুপৰীয়া সময়ত স্কুল বন্ধ দিয়া কেইটামান নজিৰ আছে। সেই সময়ত এই প্ৰচণ্ড গৰম সময়ত অত্যন্ত আগষ্টলৈকে শিথিলতা যেন কামত আনে এই ক্ষেত্ৰত অধ্যক্ষ মহোদয় আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। ধন্যবাদ। মাননীয় চাহ জনজাতীয় আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয় উত্তৰ দিব। অধ্যক্ষ মহোদয়, আমাৰ সন্মানীয় সদস্য ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ বিষয় জিৰ'ৱাৰ্ছত আনিছে। প্ৰচণ্ড গৰমে ভাবুকি আনিছে শ্ৰমিকৰ স্বাস্থ্যৰ প্ৰতি শীৰ্ষক গণ অধিকাৰ সেৱা বাতৰি কাকতৰ 5 জুলাই 2026 তাৰিখে প্ৰকাশিত বাতৰি সন্দৰ্ভত উল্লেখ কৰিব পাৰি যে যোৱা বৰ্ষৰ জুন মাহৰ 13 তাৰিখে অধিসূচনা নম্বৰ E237128/552 জৰিয়তে চাহ বাগিচাৰ শ্ৰমিকসকলৰ কামৰ সময় পুৱা 8 বজাৰ পৰা 4 বজাৰ পৰিৱৰ্তে 6 বজাৰ পৰা 2 বজালৈ নিৰ্ধাৰণ কৰে। গৰমৰ সময়ছোৱাৰ বাবে উক্ত নিৰ্ধাৰিত সময় বৰ্তমানেও বাহাল আছে। তদুপৰি প্ৰচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি 30/8/2025 ষ্টেট ষ্টেণ্ডিং লেবাৰ কমিটিৰ মিটিঙৰ নিৰ্দেশ মৰ্মে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমূহৰ বাগিচা কৰ্তৃপক্ষক ORS যোগান ধৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হয়। প্ৰয়োজন সাপেক্ষে বিভাগে বিষয়টোৰ গুৰুত্ব বুজি আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু অধ্যক্ষ মহোদয়, যদি দৰকাৰ পৰে আমি আকৌ অধিসূচনা এটা জাৰি কৰিম যে পুৱা 6 বজাৰ পৰা 2 বজালৈকে যাতে শ্ৰমিকসকলে বাগানত কাম কৰিব পাৰে।